মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ডিসকাস কৰিব গৈ আছো দশম শ্ৰেণীৰ পুনৰালোচনাৰ ত্ৰিভুজৰ সৰ্বাংগ সমতা। ঠিক আছে, তে কিছুমান বিধি আছে বা উপপাদ্য আছে যিবিলাকৰ সহায়ত আমি ক'ব পাৰো যে দুটা ত্ৰিভুজ সৰ্বাংগসম হয় নে নাই। তে সৰ্বাংগসম মানে সব ফালে সমান হ'ব লাগিব। ঠিক আছে, তাৰ আকাৰ আৰু আকৃতি, আকাৰো একে হ'ব লাগিব আৰু আকৃতিও একে হ'ব লাগিব। ঠিক আছে, আকৃতি মানে এটো যেনেকুৱা ৰাউন্ড শেপ হলে হেতু ৰাউন্ড শেপ হ'ব লাগিব বেলেগ ক্ষেত্ৰত, ত্ৰিভুজ বাদ দি বেলেগ ক্ষেত্ৰত। আৰু আকাৰ মানে সৰু ডাঙৰ হ'ব নোৱাৰিব, একে আকাৰৰ হ'ব লাগিব, সাইজটো একে হ'ব লাগিব। ঠিক আছে, তে ইয়াত আমি কি কি বিধিমতে বা স্বীকাৰ্য মতে আমি ক'ব পাৰিম যে দুটা ত্ৰিভুজ সৰ্বসম। ইয়াত কি দিছে, সৰ্বসমতাৰ বা কো বা মানে বাহু কোণ বাহু। ঠিক আছে, তাৰ মানে দুটা ত্ৰিভুজৰ, ধৰা দুটা ত্ৰিভুজ লৈ আছো, এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ। ঠিক আছে, সাপোজ এ বি সি এটা ত্ৰিভুজ আৰু পি কিউ আৰ আৰু এটা ত্ৰিভুজ। ঠিক আছে, এই ত্ৰিভুজ দুটাৰ কি কৈছে বাহু কোণ বাহু, তাৰ মানে এটা বাহুৰ লগত আৰু এটা বাহু সমান, তাৰপিছত এটা কোণৰ লগত আৰু এটা কোণ সমান, আকৌ বাহু আৰু এটা বাহুৰ লগত আৰু এটা বাহু সমান। ঠিক আছে, তেতিয়াহ'লে কম যে এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব কি স্বীকাৰ্য মতে, যে বাহু কোণ বাহু মানে দুটা দুটা বাহু সমান আৰু এই দুটা বাহুৰ মাজৰ কোণে হ'ব লাগিব, বাহিৰৰ কোণ হ'লে নহ'ব। তেতিয়াহ'লে বাহু কোণ বাহু মতে ত্ৰিভুজ দুটা সৰ্বাংগসম। ঠিক আছে, এইটো স্বীকাৰ্যটো হ'ল বা কো বা মানে বাহু কোণ বাহু। ঠিক আছে, পিছৰটো আছে সৰ্বসমতাৰ কো বা কো মানে কোণ বাহু কোণ। ঠিক আছে, কোণ বাহু কোণ মানে কেনেকে, এনেকুৱা দুটা ত্ৰিভুজ আছে, দুটা ত্ৰিভুজ সেম ধৰি লৈছো এ বি সি আৰু পি কিউ আৰৰ, কোণ বাহু কোণ মানে এটা কোণৰ লগত এটা কোণ সমান, আকৌ এইটো বাহুৰ লগত এইটো বাহু সমান, আকৌ এইটো কোণৰ লগত এইটো কোণ সমান। ঠিক আছে, মানে দুটা দুটা কোণ সমান আৰু তাৰ মাজৰ বাহু দুটা সমান। তেতিয়াহ'লে কি হ'ব, এইটো কোণ বাহু কোণ, এইটো স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম। ঠিক আছে, তাৰপিছত কি দিছে, তাৰপিছত আছে এইটো বাহু বা 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 মানে বাহু বাহু বাহু। ঠিক আছে, তাৰ মানে দুটা ত্ৰিভুজৰ এইটো এটা ত্ৰিভুজ ললো, ধৰা আৰু এটা ত্ৰিভুজ ললো। ঠিক আছে, এ বি সি আৰু পি কিউ আৰৰ যদি তিনিটা বাহুৰ লগত তিনিটা বাহু সমান হয়, এ বি বাহুৰ লগত পি কিউ বাহু সমান, এই বি চি বাহুৰ লগত এই কিউ আৰ বাহু সমান, আকৌ এই এ চি বাহুৰ লগত পি আৰ বাহু সমান, তিনিটা বাহুৰ লগত তিনিটা বাহু সমান, তেতিয়াহ'লে এইটো বাহু 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 স্বীকাৰ্য মতে ত্ৰিভুজ দুটা কি হ'ব, সৰ্বসম। আৰু এটা কথা কৈ দিছো, এইটো আমাৰ বাহুবিলাক ইংলিছত কি কয়, সাইড, আৰু কোণক কি কয়, এংগেল। ইংলিছত এইটো কি হ'ব, বাহু কোণ বাহু মানে সাইড এংগেল সাইড, এছ এ এছ। ঠিক আছে, কেতিয়াবা অপশ্যনত পৰীক্ষাৰ MCQ আহিলে অপশ্যনত এনেকৈ থাকিব, বা কো বা নিলিখি ইংলিছতে এছ এ এছ থাকিব পাৰে। ঠিক আছে, এছ মানে সাইড মানে বাহু, বাহু কোণ বাহু। ঠিক আছে, এইটো কো বা কো মানে কোণ বাহু কোণ, তাৰমানে এংগেল সাইড এংগেল। ঠিক আছে, আৰু এইটো বা বা মানে বাহু 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 মানে এছ 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 মানে সাইড সাইড সাইড। ঠিক আছে, তাৰপিছত আৰু এটা আছে আৰ এইচ এছ। ঠিক আছে, আৰ এইচ এছ মানে মই কৈছো মানে এইটো সমকোণ হ অ বা মানে সমকোণ অতিভুজ বাহু। ঠিক আছে, সমকোণ মানে 90 ডিগ্ৰী, তোমালোকে জানা সমকোণ। সমকোণী ত্ৰিভুজ দুটা সমকোণী ত্ৰিভুজ হ'বই লাগিব, এইটো স্বীকাৰ্য মতে বা এইটো উপপাদ্য মতে দুয়োটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ হ'ব লাগিব। ঠিক আছে, সমকোণী ত্ৰিভুজ জানো যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী, এইটো এ বি চি ত্ৰিভুজ আৰু এইটো পি কিউ আৰ ত্ৰিভুজৰ। ঠিক আছে, সমকোণ অতিভুজ বাহু, এইটো সমকোণৰ লগত সমকোণ সমান। অতিভুজ মানে 90 ডিগ্ৰীৰ বিপৰীত ফালে যিটো থাকে এইটো অতিভুজ বুলি কয় বা কৰ্ণ বুলিও কওঁ আমি। সমকোণৰ লগত সমকোণ সমান মানে এটা এটা কোণ সমান, অতিভুজৰ লগত অতিভুজ সমান, আৰু এই দুটা বাহুৰ ভিতৰত যিকোনো এটা এটা বাহু সমান। ঠিক আছে, এইটো আমি কম অ বা মানে সমকোণ অতিভুজ বাহু, ইংলিছত কয় আৰ এইচ এছ। ঠিক আছে, আৰ এইচ এছ মানে ৰাইট এংগেল, এইটো হাইপোটেনুৱাছ মানে এইটো অতিভুজটো, আৰু এছ মানে সাইড মানে যিকোনো এটা সাইড বা এই বাহুৰ লগত এই বাহু সমান হ'লেও হ'ব। ঠিক আছে,
তো এই চাৰিটা মতে আমি কি ক'ম যে দুটা ত্ৰিভুজ সৰ্বাংগ সম ঠিকই আছে এতিয়া আমি অনুশীলনী আলোচনা কৰোঁ অনুশীলনী এক্সাৰসাইজ R5 কি কৈছে দুটা ত্ৰিভুজ সৰ্বসম হ'ব ঠিক আছে তে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে কি হিয়তৰ কালি সমান পিছত হিয়তৰ আকৃতি একে আৰু আকাৰ বেলেগ মই কৈছো সৰ্বসম হ'বলৈ হলে আকৃতি একে আৰু আকাৰো একে সব একে হ'ব লাগিব হয়নে ঠিক আছে তে ইয়াত কৈছে আকৃতি একে আকাৰ বেলেগ এটো নহব হিয়তৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান এইটো হ'ব যে বাহু কোণ সব যদি সমান হয় তেলে ত্ৰিভুজ দুটা সমানেই হ'ব আৰু ত্ৰিভুজ দুটা সমান হলেই এটো সৰ্বসম মানে সব ফালে সমান ঠিক আছে কেৱল হিয়তৰ পৰিসীমা সমান নহলে সমান হলে নহব কাৰণ পৰিসীমা দুটা বেলেগ বেলেগ আকৃতিৰ ত্ৰিভুজৰ পৰিসীমা সমান হ'ব পাৰে ঠিক আছে গতিকে এটো কি হ'ব দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি হিয়তৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান হয় ঠিক আছে বাহুবিলাকো সমান হ'ব লাগিব আৰু কোণবোৰো সমান হ'ব লাগিব তাৰ পিছত 2 নম্বৰ কি কৈছে যে তলত দিয়া কোণটো সৰ্বাংগ সমতাৰ নিয়ম মতে মান্য হ'ব এই মাত্ৰ যে পঢ়িলো এই মাত্ৰ কি আছিল চাৰিটা আছিল চাৰিটা কি আছিল যে মানে এটা দেখিছা ইয়াত ইংলিশত দি দিছে আমাৰ কি আছিল ইয়াত SAS বাহু কোণ বাহু আৰু এটা আছিল কোণ বাহু কোণ ASA ঠিক আছে তাৰ পিছত আছিল তিনিটা SSS মানে বাহু 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 আৰু এটা আছিল RHS এই চাৰিটা আছিল হয়নে এই চাৰিটা আছিল গতিকে কৈছে ইয়াত তলত দিয়া কোণটো সৰ্বাংগ সমতাৰ নিয়ম মতে মান্য হ'ব মানে কোণটো মতে হ'ব আমাৰ তিনিটা থাকা আছে নে নাই আৰু তিনিটা হলে আমাৰ সৰ্বসম নহব কিয় নহব কাৰণ আমাৰ এনে সৰু এটা ত্ৰিভুজ আৰু ডাঙৰ এটা ত্ৰিভুজ ঠিক আছে ডাঙৰ ত্ৰিভুজ সৰু ত্ৰিভুজ ডাঙৰ ত্ৰিভুজৰ এই ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এইটো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী লগতে এই সৰু কোণ এইটো যেটো আমাৰ 30 ডিগ্ৰী হয় এইটো আকাৰত ডাঙৰ হলেও এইটো 30 ডিগ্ৰী হ'ব পাৰে ঠিক আছে গতিকে আমাৰ কোণ কেইটা সমান হলে আমি সৰ্বসম বুলি ক'ব নোৱাৰি পিছত SS আমাৰ নাছিলে অপচনত এইটো SS নাই SAS এইটো আছে এক নম্বৰত SAS গতিকে কোনটো হ'ব SAS সি অপচনটো ঠিক আছে তাৰ পিছত 3 নম্বৰ যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু হিহতৰ মধ্যবৰ্তী কোণ মই আকি বুজাই দিছো যদি এটা ত্ৰিভুজৰ দুটা বাহু এটো এটা ত্ৰিভুজ ললো এটা ত্ৰিভুজৰ কি হৈছে দুটা বাহু এই দুটা বাহু ললো সাপোজ ABC এটা ত্ৰিভুজ দুটা বাহু আৰু হিহতৰ মধ্যবৰ্তী কোণ এই দুটা বাহুৰ মধ্যবৰ্তী মানে মাজৰ কোণ এইটো ঠিক আছে কোণ আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু হিহতৰ মধ্যবৰ্তী কোণৰ সমান হয় কৈছে আন এটা ত্ৰিভুজ সাপোজ PQR ললো আন এটা ত্ৰিভুজৰ এই দুটা বাহুৰ লগত দুটা বাহু সমান আৰু এই মাজৰ কোণৰ লগত মাজৰ কোণ সমান ঠিক আছে মাজৰ কোণ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগ সম শৰ্তটো কি হ'ব এইটো বাহু কোণ বাহু হ'ব মানে বাহু মানে S বাহু কোণ মানে SAS হ'ব বাহু কোণ বাহু কোনটো আমাৰ অপচন আছে চাও বাহু কোণ বাহু আছে আমাৰ এইটো বি অপচন SAS ঠিক আছে তাৰ পিছত কোনটো কৈছে 4 নম্বৰ দুটা কোণ আৰু হিয়তৰ মধ্যবৰ্তী বাহু সমান হলে কোনটো সৰ্বাংগ সমতা শৰ্ত ব্যৱহাৰ কৰা হয় কৈছে দুটা কোণ তাৰ মানে দুটাই থাকিব লাগিব দুটা কোণ আৰু হিয়তৰ মধ্যবৰ্তী বাহু মানে দুটা এৰ মাজত মধ্যবৰ্তী বাহু মানে দুটা এৰ মাজত বাহু থাকিব লাগিব মানে S থাকিব লাগিব ঠিক আছে তেতিয়ালে দুটা কোণ আৰু হিয়তৰ মধ্যবৰ্তী বাহু সমান হলে কোনটো সৰ্বাংগ হ'ব এটো AAS মানে দুটা কোণৰ মধ্যবৰ্তী বাহু ঠিক আছে তারপর 5 নম্বৰ দুটা সমকোণী ত্ৰিভুজ RHS শৰ্তৰ দ্বাৰা সৰ্বাংগসম হলে ইহতৰ সমান জোখৰ কি থাকিব RHS মানে কৈছোৱে দুটা সমকোণ থাকিব আৰু এটা অতিভুজ সমান থাকিব আৰু যিকোনো এটা সাইড সমান থাকিব এটো কোনটো দিছে অতিভুজ আৰু এটা হুগ্মকোণ নহয় এটো সমকোণ এটা থাকিব আৰু দুটা সাইড থাকিব এটা অতিভুজটো আৰু এটা বাহু ন দুটা হুগ্মকোণ এটো নহয় অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব এটো ঠিক আছে কাৰণ অতিভুজ আছে আৰু এডাল অনুৰূপ বাহু থাকিব আৰু সমকোণ মানে এটো তো থাকিব সমকোণ হলে তো 90 ডিগ্ৰী সমান হ'বই ঠিক আছে 6 নম্বৰ AAS সৰ্বাংগ সমতাৰ শৰ্তই বুজায় তে AS মানে কি দুটা কোণ আৰু এটা বাহু
কিন্তু বাহুটো ক'ত আছে এই দুটা কোণৰ মাজত দিয়া নাই নহয় বাহিৰত দিছে তে দুটা কোণ আৰু বাহিৰৰ এটা বাহু ন এইটো দুটা কোণ আৰু এটা বাহু যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয় কাৰণ মধ্যৱৰ্তী হ'লে এইটো মাজত থাকিলেহেঁতেন যিটো এইটো বাহিৰত দিছে যিটো এইটো মধ্যৱৰ্তী নহয় এইটো অপশ্যনেই হ'ব বাকীটো এইবিলাক নহয় দুটা বাহু আৰু এটা কোণ দুটা বাহু দিয়াই নাই দুটা এজ দিয়াই নাই তিনিটা কোণ সমান তিনিটা কোণটো দিয়াই নাই ইয়াত এটা বাহু আৰু এটা কোণ সমান এটা বাহু আৰু এটা কোণ আৰু এটা কোণ বাকী আছে এইটোৱে শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 7 নম্বৰ যদি এৰ লগত ডি কোণ সমান বিৰ লগত ই কোণ সমান আৰু এ বি বাহুৰ লগত ডি বাহু সমান তেন্তে ত্ৰিভুজ এ বি চি আৰু এইটো কি এইটো মানে সৰ্বাংগ সমৰ চিহ্ন এইটো চিহ্ন মানে সৰ্বাংগ সম তোমালোকে 9ত পাই আহিছা তে ত্ৰিভুজ এ বি চি সৰ্বাংগ সম ত্ৰিভুজ ডি এফ শৰ্ত কি হ'ব আমি আঁকি লওঁ ত্ৰিভুজ দুটা ত্ৰিভুজ দিছে এটা এ বি চি ত্ৰিভুজ আৰু এটা কি দিছে ডি ই এফ এটা কি কৈছে ত্ৰিভুজ এ বি চি আৰু এইটো যদি এই কোণৰ লগত ডি কোণ সমান হয় 7 নম্বৰ এই কোণৰ লগত ডি কোণ সমান হৈছে তাৰপিছত কি দিছে যে বিৰ লগত ই কোণ সমান কোন বিৰ লগত কোন ই সমান হৈছে আৰু এ বি বাহুৰ লগত ডি বাহু এ বি বাহুৰ লগত এই ডি বাহু সমান হৈছে তেতিয়াহ'লে এই ত্ৰিভুজ দুটাৰ সৰ্বাংগ সমৰ শৰ্ত কি হ'ব কি শৰ্ত হ'ব এইটো কোন বাহু কোন মানে এংগেল সাইড এংগেল হ'ব কাৰণ দুটা কোণৰ মাজৰ বাহু এ আছে এইটো কোনটো হ'ব এ আছে এইটো সি অপশ্যন ঠিক আছে তাৰপিছত 8 নম্বৰ কি কৈছে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ এ বিৰ লগত পি কিউ সমান বি চিৰ লগত কিউ আৰ সমান আৰু এ চিৰ লগত পি আৰ সমান হ'লে ত্ৰিভুজ দুটাৰ সৰ্বাংগ সমৰ শৰ্ত আমি আঁকি লওঁ এ বি চি আৰু পি কিউ আৰ কৈছে ন এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ এ বিৰ লগত পি কিউ সমান ঠিক আছে এইটো এ বিৰ লগত এইটো পি কিউ বাহু সমান তাৰপিছত বি চিৰ লগত এইটো কিউ আৰ সমান আৰু এ চিৰ লগত এইটো পি আৰ সমান হ'লে কোনটো শৰ্ত হ'ব তিনিটা বাহুৰ লগত তিনিটা বাহু সমান থাকিলে কি হ'ব এছ 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 বাহু এছ 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 পিছত কৈছে এইটো ক'লোৱে যে এই চিহ্নটোৱে কি সূচায় ক'লোৱে যে এইটো সৰ্বাংগ সমতা সূচায় ঠিক আছে তাৰপিছত 10 নম্বৰ কি কৈছে যে সৰ্বাংগ সম ত্ৰিভুজবোৰত থাকিব কি থাকিব সমান অনুৰূপ বাহু থাকিব সমান অনুৰূপ কোণ থাকিব একে আকৃতি আৰু একে আকাৰৰ হ'ব এইটো হয় অনুৰূপ বাহুবোৰ সমান হ'ব অনুৰূপ কোণবোৰ সমান হ'ব কৈছিলোঁ আৰু আকাৰৰ আকৃতি একে হ'ব লাগিব গতিকে এই সকলোবোৰ হ'ব লাগিব যেহেতু সৰ্বাংগ মানে চবফালে সমান ঠিক আছে